ইমান ডাঙৰ বস্তু এটা আনিছোঁ আজি ঘৰলে চাওকচোন চাওক কিমান ডাঙৰ বাপৰে এনেকুৱা ডাঙৰ বস্তু কিন্তু কাহানিও দেখা নাই দেই আৰু ল'ৰা কিজনে দাঙিব পৰা নাই সহায় কৰি দিবলৈ ময়ো দাঙিব নোৱাৰো গতিকে তেওঁলোকে কেকুকে ভিতৰলৈ লৈ গৈছে আৰু এয়া হৈছে বটদ্ৰৱাৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰকল্প আৰু এয়া নতুনকে ইয়াতে বনাই আছে আৰু চাওকচোন চাওক গুৰুৰ আসনখন চাওক ইমান সুন্দৰ আৰু ইমান ডাঙৰকে বনাইছে নহয় আপোনালোকে যদি কেতিয়াবা এইফালে আহে নিশ্চয় এপাক সোমাব দেই বিৰাট ভাল লাগিব কিন্তু আৰু এয়া হৈছে মোৰ জন্মস্থান মোৰ ঢিং লাগলেঙীয়া গাঁৱত আৰু এয়া সকলো ৰাইজৰ মাজত বহি জীৱনত প্ৰথমবাৰ জন্ম হোৱাৰ পৰা এই প্ৰথমবাৰ এনেকৈ ভোজ খাবলৈ পাই বিৰাট আনন্দ লাগি আহিছে নমস্কাৰ মই পাপৰি আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মোৰ ভাল আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু এয়া যাত্ৰা আৰম্ভ হৈছে গুৱাহাটীৰ পৰা ঢিঙৰ অভিমুখে মানে মোৰ জন্মস্থান কিন্তু তাৰ মাজতে বাটতে আপোনালোকক কিমান ধুনীয়া কিছুমান বস্তু দেখুৱাই যাম সেইকাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ গতিকে বলকচোন মোৰ লগে লগে আৰু এয়া আহি বৰ্তমান আমি পাইছোঁহি বৰদোৱা মানে শ্ৰীমন্ত শংকৰদেৱ প্ৰকল্প ইয়াতে মানে আপোনালোকে দেখিবলৈ পাব এতিয়া বৰ সুন্দৰকৈ বহুত ঠাই আগুৰি শংকৰদেৱৰ প্ৰকল্প বনাই আছে মানে নিৰ্মাণ হৈ আছে এতিয়াও সম্পূৰ্ণ হোৱাগে নাই সেইকাৰণে ভাবিলোঁ আপোনালোককো ইয়াৰে কিছু অংশ দেখাই যাওঁ গতিকে এয়া ভিতৰলৈ সোমালোঁ আচলতে সোমাবলৈ এলাও নাছিলে তথাপিও চিনি পোৱাৰ কাৰণে সোমাবলৈ দিলে বাৰু আৰু এয়া আহি পালোহি ভিতৰৰ অংশ চাওকচোন চাওক ইমান ধুনীয়া এইটো অডিটৰিয়াম আৰু এইখন দেখিছেনে আসন মানে গুৰুৰ আসনখনতো আপোনালোক সকলোৱে চিনিয়ে পায় আৰু সৌফালে সেয়া দেখিছেনে খোলৰ আৰ্হিত বনাই থৈছে বৰ ধুনীয়াকৈ লোহাৰৰে বিশেষকৈ এই গুৰু আসনভাগ কিন্তু বৰ ভাল লাগিলে দেই ইমান ডাঙৰ নহয় ভিডিঅ' বা ফটোত আপোনালোকে সৰুৱে দেখিছে কিন্তু আপোনালোকে এপাক তালৈ যাবচোন গৈ পেলাই নিজে চাই আহিব বিৰাট ধুনীয়াকৈ বনাইছে আৰু সকলো ফালৰ পৰা মানে ডেকোৰেশ্যনেই চাবনে আপোনালোকে গেটেই চাবনে বা এনেকুৱা অডিটৰিয়ামেই চাবনে মানে বিভিন্ন ধৰণে বিভিন্ন মানুহে ইয়াতে কাম কৰি আছে আৰু প্ৰায় 2 বছৰমান লাগিব চাগে কিন্তু বৰ ধুনীয়া বনাইছে গতিকে এই চেগতে আমি চৰকাৰক ধন্যবাদ জনাইছোঁ কিয়নো ইমান সুন্দৰকৈ শংকৰদেৱ প্ৰকল্পটো আমাক সকলোকে নিৰ্মাণ কৰি দিয়াৰ বাবে আৰু এয়াই হৈছে জাতিৰ গৌৰৱ দিয়কচোন ইমান ভাল লাগিছে নহয়নে গতিকে আপোনালোকে কিন্তু এইফালে আহিলে ইয়াত এপাক সোমাবলৈ নেপাহৰিব দেই খুব ভাল পাব আহি আৰু বৰ ধুনীয়াকৈ বনাইছে ধুনীয়াকৈ চাব পাৰিব এতিয়া বিশেষ বনাই হোৱাগে নাই কিন্তু যেতিয়া গোটেইখিনি বনাই হ'ব তেতিয়া কিন্তু চাবলৈ বৰ ভাল লাগিব আৰু সেয়া দেখিছেনে ফুলৰ আৰ্হিত বনাই আছে আৰু এয়া আহি পালোহি মোৰ জন্মস্থান ঢিং লাগলেঙীয়া গাঁও মানে এইখন গাঁৱতেই মই জন্ম হৈছিলোঁ আৰু জন্ম হোৱাৰ পিছতে মানে মোৰ পাপা আৰু মায়ে বেলেগত মাতি ল'লে মানে মামাহঁতৰ তাত আৰু আমি তেতিয়াই সৰুতেই মানে সেইখন গাঁৱলৈ উঠি গ'লোঁ গতিকে ইয়াতে আমাৰ বৰ্তা আছে খুৰাহঁত আছে গতিকে মাজে ইয়ালৈ অহা হয় কিন্তু বিয়াৰ বহুত আগতে মই এবাৰ আহিছিলোঁ তাৰ পৰা অহাই নাই গতিকে এয়া বিয়াৰ পিছত প্ৰথম আহিছোঁ প্ৰায় কেইবছৰ বহুত বছৰেই হ'ল চাগে বাৰু যি নহওক আহি যেতিয়া পালোঁ সকলোখিনি আগুৰি ধৰি কেনেকুৱা যে কৰিছে মোৰ মানে একদম সঁচাকৈ দেই কিবা হৈ গৈছোঁগৈ মানে ইয়াতে বাই ভনী সকলোবোৰকে লগ পাইছোঁ নহয় জানো আৰু মানে সৰু হৈ থকাবোৰ ডাঙৰ হৈ গৈছে আৰু কিছুমান বুঢ়া হৈ গৈছে মুঠতে বৰ্তা বৰমা সকলোকে লগ পাইছোঁ কিছুমান বৰ্তা বৰমা ঢুকাইছে খুৰাহঁতক লগ পাইছোঁ কিছুমান ঢুকাইছে বাৰু যি নহওক সকলোকে যে লগ পাইছোঁ এইটো কিন্তু বিৰাট ভাল লাগিছে তাৰপিছতে এয়া ৰাইজৰ মাজত বহি এনেকৈ ভোজ খাম এতিয়া মানে বাৰ্ষিক সেৱা আচলতে কথাটো এনেকুৱা মানে জীৱনত প্ৰথমবাৰ সেইখন গাঁৱত মানে মোৰ জন্মস্থানত এনেকৈ ৰাইজৰ মাজত বহি যে এনেকৈ ভোজ খাবলৈ পাইছোঁ সেয়াও মোৰ কাৰণে ধেৰ আৰু এইগৰাকী দেখিছেনে এইগৰাকী স্বাস্থ্যটো দেখিছে স্বাস্থ্যই ক'ব তেওঁ কিমান খায় এয়া হৈছে মানে মোৰ বা আৰু এয়া হৈছে মোৰ মৰমৰ বৰমাজনী মনটো বেয়া বাৰু যি নহওক সকলোৰে লগত এনেকৈ বহি মানে ভোজ খাবলৈ পাই খুব ভাল লাগিলে আৰু সকলোৱে মিলি জুলি খালোঁ দেখা শুনাকৈ খালোঁ সকলোকে লগ পালোঁ কিছুমান স্মৃতি ৰোমন্থন কৰিলোঁ মুঠতে বিৰাট ভাল লগা এটা পৰিৱেশ আৰু তাৰ পৰা বিদায় ল'লোঁ
লৰালৰিকৈ গুৱাহাটী আহিবলগীয়া হ'ল সেইকাৰণে গুচি আহিলোঁ আৰু আহি পেলায়ে দেখিলোঁ যে আজি আমাৰ ঘৰলৈ এটা নতুন বস্তু আহিছে আৰু আপোনালোকে থাম্বনেইলটো দেখি গম পাইছেই চাগে আমাৰ নতুন বস্তুটো কি হয় সেয়া আমাৰ ঘৰলৈ আহিছে মানে এটা নতুন ফ্ৰিজ মানে আগৰ ফ্ৰিজটো সৰু আছিলে সেইকাৰণে আমি আগৰ ফ্ৰিজটো বেচি দিলোঁ আৰু এবাৰ ডাঙৰ ফ্ৰিজ এটা লৈছোঁ মানে বস্তুৱে নোজোৰা হৈ গৈছে এতিয়া এই ফ্ৰিজটোত বস্তুৱে জুৰিব যেন লাগিছে গতিকে এয়া ল'ৰা দুজনে লৈ আহিলে আৰু কেকু চেকুকে ওপৰলৈ উঠাইছে বেচেৰাকেইটাক সহায় কৰি দিবলৈ মইনো কেনেকৈ দাঙিব পাৰোঁ নহয় জানো গতিকে তেওঁলোক দুজনেই যেনে তেনে ওপৰলৈ এয়া উঠাই লৈ গৈছে তাৰপিছতে এয়া আমি আনবক্সিং কৰিম ফ্ৰিজৰ আজি আনবক্সিং ভিডিঅ' গতিকে এয়া তেওঁলোকে খুলি আছে লাহে লাহে খুলি আছে কালাৰটো ভাল লাগিছেনে কালাৰটো মানে চিল্কি চিলভাৰ আমাৰ গাড়ীখনৰ কালাৰটোৱে ভাইটি দুজনে এয়া ধৰি পেলাই ফ্ৰিজটোৰ ভিতৰত সোমোৱাই দিলে তাৰপিছত দেউতা আৰু মই পৰীক্ষা নিৰীক্ষা কৰি আছোঁ বস্তুবোৰ কেনেকৈ থওঁ প্ৰথমতে ধুনীয়াকৈ ভিতৰটো চাফা কৰি লৈছোঁ তাৰপিছতে আমি এতিয়া ইয়াতে বস্তু ভৰাম তাৰ নেক্সট ডে আহিলে এজন ইঞ্জিনিয়াৰ এইটো কিন্তু বৰ ভাল লগা কথা যেনেকৈ ইলেক্ট্ৰিক যিকোনো বস্তু ল'লে নেক্সট ডে ইনষ্টলেশ্যন কৰিবলৈ আহে ঠিক তেনেকৈ এওঁ ফ্ৰিজৰ ইঞ্জিনিয়াৰ বোলে তেওঁ আহি আমাক বৰ ভাল ভাল কথা কিছুমান শিকাই থৈ গ'ল মানে য'ত আমি কুলিং কৰোঁ বা য'ত হোলবোৰ থাকে সেই হোলৰ সন্মুখত বোলে যিকোনো বস্তু ৰাখিব নালাগে তেতিয়া বোলে কুলিংটো নাপায় হোলৰ সন্মুখত যদি আমি গেপ ৰাখোঁ তেতিয়া গোটেই ফ্ৰিজটোতে কুলিংটো বিয়পি যায় তেতিয়া বস্তুবোৰ ভাল হৈ থাকে আৰু কুলিংটো পাই থাকে গতিকে নজনা কথা এটা তেওঁ শিকাই থৈ গ'ল তাৰ কাৰণে তেওঁক ধন্যবাদ জনাইছোঁ আৰু আপোনালোক সকলোকে ভিডিঅ'টো স্কিপ নকৰাকৈ যে শেষলৈকে চাই আছে তাৰ কাৰণেও ধন্যবাদ জনাইছোঁ আৰু মোৰ ধুনীয়া ধুনীয়া ভিডিঅ' চাবলৈ হ'লে আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব লাইক কৰিব লাগিব আৰু সেই বেল আইকনটো বজাব লাগিব আৰু ফেচবুকত চালে পেজটো ফ'ল' কৰিব লাগিব Ongata